ঠাণ্ডা দিনকেইটাত যে ৱেইট ইমান বাঢ়ি গৈছে নহয় মানে কি ক'ম গৰম দিনকেইটাত কিবাকৈ কমেহে আকৌ সেই আকৌ ঠাণ্ডা দিনত বাঢ়ি যায় তো ৰাতিপুৱাই ৱৰ্কআউট কৰি লৈ বোলো আজি অমিতাৰ কিবা এখন চব্জি বনাওঁ পিছত অমিতাটো কাটাৰ লগে লগে দেখিলোঁ যে কি খুব ধুনীয়া ধুনীয়া কোমল গুটি আছে তো বোলো অমিতাটোতকৈ মানে অমিতাৰ গুটিকেইটাৰে কিবা এটা বনাওঁ আৰু অমিতাৰ গুটি বাৰু এনেকৈ খাই পাইছেনে এটা কথা লগতে কৈ দিওঁ দেই যোনে তিতা নেখায় প্লিজ এভইড কৰিব কাৰণ অমিতাৰ গুটি খাবলৈ খুবেই তিতা পিছে অমিতাৰ গুটিটো বহুত ভিটামিনছ থাকে চ' মই ভাবিলোঁ যে কি অমিতাৰ যিহেতু গুটিটো মানে মই ফ্ৰাই কৰিব গৈ আছোঁ বোলো ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰে কৰি দিওঁ আপোনালোকেও চাই পেলাই নিশ্চয় ঘৰত ট্ৰাই কৰিব পাৰিব আৰু ইয়াত মই আলু এটা দিছোঁ নহ'লে অকল অমিতাৰ গুটি ভাজিলে মানে বহুত বেছি তিতা হৈ যায় আৰু ৰাতিপুৱা সময় যিহেতু সেইকাৰণে মই অমিতাৰ গুটিকেইটা ৰাতিপুৱাই নাখালোঁ কাৰণ ৰাতিপুৱাৰ পৰা অফিচত তিতা খাই যাবলৈ মন নাই মই টিফিনতে পেক কৰি ল'লোঁ আৰু ৰাতিপুৱা জাষ্ট কিবা এটা লাইট ব্ৰেকফাষ্ট কৰিয়ে ওলাইছোঁ বাৰু